নমস্কাৰ বন্ধুসকল, এতিয়া চহৰত নাই, এতিয়া একদম গাঁৱত আছো। গতিকে একদম গাঁৱৰ পৰিৱেশত মুঠতে একেবাৰে একাকাৰ হৈ যাব লাগে তেনেকুৱা। গতিকে একদম প্ৰকৃতিৰ সান্নিধ্যত থাকিব চেষ্টা কৰিছো। আৰু এই যে তামোল গছজোপা, এই তামোল গছজোপা দুটামান পকা তামোল আছে। গতিকে সৰুতে মানে যেটো তামোল পাৰ অভ্যাস আছিলে, গতিকে আজি চেষ্টা কৰি চাওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। মানে এই যে এনেকে দিয়ে তামোল গছডালত মানে ধুনীয়াকৈ আপোনালোকে জানে আৰু যিসকলে তামোল পাৰে। এতিয়া ধুনীয়া পৰিৱেশ, চাৰিওফালে মানে প্ৰকৃতি। আজি প্ৰায় বহুত বছৰ মূৰত উঠিলোঁ, প্ৰায় 20 বছৰ মানৰ মূৰত উঠিলোঁ। ৰছীডাল প্লাষ্টিকৰ কাৰণে অকণমান দিগদাৰ হৈছে। আচলতে প্লাষ্টিকৰ নহয়, এই ৰছীডাল মানে হেৰিৰ হ'ব লাগে, প্লাষ্টিকৰ হ'ব নালাগে। এই ৰছীডাল আমাৰ মৰাপাটৰ হ'ব লাগে। মৰাপাটৰ হ'লে খুব ধুনীয়াকৈ হয়, কিন্তু এতিয়া ৰছী মানে প্লাষ্টিকৰ হোৱাৰ কাৰণে অকণমান ভৰিত কষ্ট পোৱা গৈছে। আপোনালোকে চাওক, ভৰিত অকণমান দাগ বহি হৈছে এইটো। কিন্তু মানে কি হয়, হেৰি মৰাপাটৰ হ'লে কষ্ট পোৱা নাযায়। ধন্যবাদ।